যিহুদী লোকসকলৰ সমস্যাটোৰ সমাধান কি বুলি সজ্ঞয়ে জনাইছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু, যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি, আমি প্ৰভু যিছু। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব।
প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গই ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই হগ্গই ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 8 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই হগ্গই ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰে যিহুদী লোকসকলক কৈছে, তোমালোকে নিজ নিজ আচৰণ ভাবি চোৱা, তোমালোকৰ লগত কি হৈ আছে চিন্তা কৰি চোৱা। ঈশ্বৰে তেওঁলোকৰ জাগতিক বস্তুৰ ক্ষেত্ৰত বিচাৰ কৰি আছিল, দণ্ড দি আছিল, কিন্তু তেওঁলোকে সেয়া তেওঁৰ বিচাৰ বুলি বুজিয়ে পোৱা নাছিল। তেওঁলোকে অধিক সিঁচি অলপ চপাইছিল, আহাৰ কৰিও তৃপ্ত হোৱা নাছিল, পান কৰিও তেওঁলোকৰ হেঁপাহ পলোৱা নাছিল, কাপোৰ পিন্ধিছিল যদিও পোৱা নাছিল। সেয়া আচলতে ঈশ্বৰে তেওঁলোকলৈ পঠোৱা দণ্ড আছিল। তেওঁলোকে ঈশ্বৰৰ গৃহটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কৰি থকা অৱহেলাৰ বাবে তেওঁলোকে বুজি পোৱা নাছিল। সেয়েহে ঈশ্বৰে তেওঁলোকক কথাবোৰ বিবেচনা কৰি চাবলৈ কৈছে। তাৰ পাছত ঈশ্বৰে তেওঁলোকক তেওঁলোকৰ সমস্যাৰ সমাধান দিবলৈ ওলাইছে। ঈশ্বৰে তেওঁলোকক মন্দিৰটো নিৰ্মাণ কৰিবলৈ আজ্ঞা দিয়ে আৰু তেওঁলোকক 3টা কাম কৈছে যিবোৰ তেওঁলোকে কৰিব লাগে। ঈশ্বৰে কৈছিল যে তেওঁলোকে বহুত বিচাৰিলে কিন্তু অলপহে পালে। যেতিয়া তেওঁলোকে ঘৰলৈ লৈ আনিলে তেতিয়া ঈশ্বৰে সেইবোৰ উৰুৱাই দিলে, কাৰণ ঈশ্বৰৰ ঘৰ ধ্বংস অৱস্থাত পৰি আছিল। তেওঁলোকে নিজৰ স্বাৰ্থৰ কথাই ভাবিছিল, নিজৰ ঘৰ নিৰ্মাণ কৰাতে উদ্যম আৰু উৎসাহ প্ৰদৰ্শন কৰিছিল। তেওঁলোকে ভাবিছিল সেই সকলোবোৰ অসুবিধা তেওঁলোকৰ ওপৰত কিয় আহিছিল, কিন্তু তেওঁলোক ঈশ্বৰক দোষ দিব বিচৰা নাছিল, কাৰণ নিজকে বৰ ধাৰ্মিক দেখুৱাইছিল। তেওঁলোকে পৰিস্থিতিৰ বাবেই তেনে হৈছে বুলি কৈছিল, বেয়া বতৰ, খৰাং বতৰৰ কথা কৈছিল। কিন্তু ঈশ্বৰে তেওঁলোকক ক'লে যে ঈশ্বৰৰ ঘৰটো আৱৰ্জনা হৈ পৰি আছে আৰু প্ৰতিজন মানুহে নিজৰ ঘৰখন উন্নত কৰি আছে বাবেই ঈশ্বৰে তেনেদৰে তেওঁলোকক শাস্তি দি আছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। হগ্গই ভাৱবাদীৰ যোগেদি ঈশ্বৰে ইছৰাইলীয় লোকবিলাকক কৈছিল যে তেওঁবিলাকে ঈশ্বৰৰ গৃহ নিৰ্মাণ কাৰ্যত লাগি যোৱা উচিত। পৰ্বতলৈ গৈ কাঠ আনি ঈশ্বৰৰ গৃহটি নিৰ্মাণ কৰা উচিত। এতিয়া আমি দেখিবলৈ পাম ঈশ্বৰে তেওঁলোকক ক'ব তেওঁলোকে কিয় ইমান সমস্যাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছিল। বাইবেলৰ পৰা পাঠ কৰি দিম। হগ্গই ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। হগ্গই 1 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদ। তোমালোকে অধিককৈ আশা কৰিছিলা, কিন্তু চোৱা অলপ পালা, আৰু তোমালোকে তাক ঘৰলৈ নিলত মই তাৰ ওপৰত ফোঁ দিলোঁ। বাহিনীবিলাকৰ জিহুৱাই কৈছে, কাৰণ কি? কাৰণ এই, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপি তোমালোকে প্ৰতিজনে নিজ নিজ ঘৰৰ কথাত ব্যস্ত আছা। প্ৰতিজনে নিজ নিজ ঘৰৰ কথাত ব্যস্ত আছা। অৰ্থাৎ ইছৰাইলীয় লোকসকলে অতি উৎসাহ আৰু আগ্ৰহেৰে নিজ নিজ ব্যৱসায়ৰ কথা চলাইছিল, নিজৰ নিজৰ ঘৰ সাজিছিল আৰু কেৱল নিজৰ স্বাৰ্থৰ কথাই ভাবিছিল। তেওঁলোকৰ ওপৰলৈ কিয় সমস্যাবোৰ নামি আহিছিল তেওঁলোকে বুজি পোৱা নাছিল, কিন্তু তেওঁলোকে তাৰ বাবে ঈশ্বৰক জগৰীয়া কৰা নাছিল। তেওঁলোকে তেওঁলোকৰ পৰিস্থিতিকেই দোষ দিছিল। সেই বছৰটো বেয়া আছিল বুলিয়েই মাত্ৰ ভাবিছিল। তেওঁলোকে কৈছিল এইবাৰ বতৰ খৰাং হ'ল, কিন্তু ঈশ্বৰে কৈছে তোমালোকে এই কথাটো জনাটো মই বিচাৰোঁ যে খৰাং বতৰটো ময়েই কৰিলোঁ। ময়েই এনে কৰিলোঁ যাতে তোমালোকে তোমালোকৰ আঁচনি পৰিকল্পনা আদিত সফল হ'ব নোৱাৰা। আৰু মই কিয় তেনে কৰিলোঁ মই তোমালোকক জনাব খুজিছোঁ। মই এনেকুৱা কৰিলোঁ কাৰণ তোমালোকে তোমালোকৰ নিজ নিজ ঘৰবিলাক সাজিছা, কিন্তু মোৰ গৃহটি জৰাজীৰ্ণ হৈ পৰি আছে। আমি এই কথাটো আকৌ মনত পেলাই দিব খুজিছোঁ যে প্ৰভু যীশুৱে আচলতে হগ্গই পুস্তকখনৰ এই মহৎ নীতিটোকেই দোহাৰিছিল যেতিয়া তেওঁ এই বুলি কৈছিল, প্ৰথমতে তোমালোকে ঈশ্বৰৰ ৰাজ্য আৰু তেওঁৰ ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব।
এই কথা আমি পাওঁ মথিয়ে লিখা শুভবাৰ্তা 6 নম্বৰ অধ্যায়ৰ 33 নম্বৰ পদত। যদি আমাৰ জীৱনত আমি ঈশ্বৰক প্ৰথম স্থান দিওঁ, তেতিয়া বাকী সকলো কথাৰ ঠান ঠিত লাগে। আৰু এইটো সঁচাকৈ এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা, নহয়নে বাৰু? তথাপি এইটো অতি সৰল আৰু সকলোৱে বুজি পাব পৰা বাৰ্তা। কিন্তু আমি এই বাৰ্তাটো মন নকৰাৰ সম্ভাৱনা আছে কাৰণেই আমি বাৰে বাৰে উল্লেখ কৰিছোঁ। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াতে বুলি লিখা আছে, এই হেতুকে তোমালোকৰ কাৰণেই আকাশমণ্ডল নিয়ৰ বৰষুৱাৰ পৰা বন্ধ হ'ল আৰু পৃথিৱী ফল উৎপন্ন কৰাৰ পৰা বন্ধ হ'ল। স্বাভাৱিকভাৱেই যিহেতু বৰষুণ হোৱা নাছিল, খেতিও হোৱা নাছিল। ঘেঁহু আৰু যৱধান বঢ়া নাছিল, দ্ৰাক্ষা গছবোৰে গুটি ধৰা নাছিল। আৰু ঈশ্বৰে কৈছে, ময়েই পানী কলটো বন্ধ কৰি দিলোঁ, ময়েই তোমালোকক পানী দিয়া বন্ধ কৰিলোঁ। আজিৰ দিনত অৱশ্যে আমি আমাৰ জীৱনৰ কথাবোৰ তেনেদৰে ব্যাখ্যা নকৰোঁ। আমি এখন যান্ত্ৰিক সমাজ, এটা ইলেক্ট্ৰনিক যুগত বাস কৰিছোঁ। গতিকে আমি আমাৰ যিকোনো সমস্যাৰ কাৰণে আনক দোষ দিয়াতেই ব্যস্ত থাকোঁ। কোনোবাই কিবা ছুইচ টিপিবলৈ পাহৰিলে, নাইবা কোনোবাই কিবা ভুল ছুইচ টিপি দিলে, এই বুলিহে আমি সাধাৰণতে কওঁ। আজি বাৰু ঈশ্বৰে আমাৰ সমাজখনকো এনেদৰে ক'বনে? চোৱা, তুমি বাৰু কেতিয়াবা ভাবি চাইছানে, তুমি সন্মুখীন হোৱা সমস্যাবোৰৰ অন্তৰালত আচলতে ময়ো থাকিব পাৰোঁ? তোমাৰ মনত বাৰু এনেকুৱা ধাৰণা কেতিয়াও হোৱা নাইনে যে মই তোমাৰ মনোযোগ বিষয়বস্তুৰ পৰা আঁতৰাই মোলৈ আনিব খুজিছোঁ? আমি এই কথাটো মন কৰিব পাৰোঁ যে ইছৰাইলীয়া লোকসকলৰ ওপৰলৈ যিমানবোৰ দুখ কষ্ট নামি আহিছিল, সেই সকলোবোৰৰ বাবে ঈশ্বৰে নিজৰ ওপৰত দুখ লৈছে। অৰ্থাৎ তেওঁৱেই সেই সকলোবোৰ আহিবলৈ দিছিল বুলি জনাই দিছে। এতিয়া আমি 11 নম্বৰ পদটো চাব খুজিছোঁ। আৰু মই দেশ ও পৰ্বতৰ ওপৰলৈ শস্য, দ্ৰাক্ষাৰস, তেল আদি কৰি ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰলৈ আৰু মানুহ, পশু আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰলৈ খৰ মাতিলোঁ। ঈশ্বৰে সেই ইছৰাইলীয় লোকসকলক জনাই আছে, তোমালোকক সাংসাৰিক আশীৰ্বাদবোৰৰ পৰা বঞ্চিত কৰা হৈছে। ময়েই কৰিছোঁ। ময়ে সেইবোৰ বন্ধ কৰি ৰাখিছোঁ আৰু তাৰ বাবে ময়েই দায়ী। আমাৰ সময়ত সাধাৰণতে আমি প্ৰথমতেই দোষ দিওঁ দেশৰ শান্তিৰক্ষকসকলক। আমি কওঁ তেওঁলোকে ঠিকমতে নিজৰ দায়িত্ব পালন কৰি থকা নাই। তাৰ পাছতে আমি দোষ দিওঁ নগৰখনৰ চোৱা চিতা কৰাৰ দায়িত্বত থকা মুৰব্বী বিষয়াজনক, সমাজৰ কাম চলোৱাৰ চোৱা চিতা কৰাৰ দায়িত্বত থকা প্ৰতিনিধিসকলক, সমাজৰ সৰ্বোচ্চ দায়িত্বত থকাসকলক, মুঠতে প্ৰায় সকলোকে আমি দোষ দিওঁ। অৱশ্যে এই সকলোৰে দায়িত্ব নিশ্চয় আছে, কিন্তু প্ৰিয় শ্ৰোতা, কেতিয়াবা বাৰু আপোনাৰ এই ভাৱটো মনত খেলাইছেনে যে দোষ আচলতে আপোনাৰেই? যদিও আমি এই জগতখনৰ অৱস্থা আৰু পৰিস্থিতিৰ বাবে মানুহ আৰু মেচিনক দোষ দিওঁ, ঈশ্বৰে এই সকলোবিলাক ঘটিবলৈ দিছে বুলি আপুনি বাৰু কেতিয়াবা ভাবি চাইছেনে? আপুনি বাৰু তেওঁক দোষ দিব খোজেনে? দোষ দিব পাৰে। ঈশ্বৰে জনাই দিছিল যে ইছৰাইলীয়সকলৰ দুৰৱস্থাৰ বাবে আচলতে তেওঁৱেই কাৰণ, তেওঁৱেই দোষী। কিন্তু কিয় তেনে হ'ব লগা হ'ল তাৰ কাৰণো ঈশ্বৰে তেওঁলোকক জনাই দিছিল। তেওঁলোকে ঈশ্বৰক অৱহেলা কৰি আহিছিল। আমি এটা কথা মন কৰা উচিত, আমাৰ সমস্যাবোৰৰ সমাধানটো আচলতে অতি সহজ, কিন্তু তথাপি জটিল। আমি ভাবি থাকোঁ, যদি আমি কিবা এটা নতুন পদ্ধতি অৱলম্বন কৰোঁ বা নতুন মেচিন বা যন্ত্ৰ এটা কিনো, নাইবা নতুন মানুহ এজনক কামত মকৰল কৰোঁ, তেতিয়াহ'লে আমাৰ সমস্যাৰ সমাধান হৈ যাব। কিন্তু প্ৰিয় শ্ৰোতা, আমি এই কথাটো বুজি পোৱা উচিত যে আমাৰ সমস্যাৰ আচল কাৰণটো কি সেইটো নাজানিলে সেই সমস্যাৰ সমাধান কেতিয়াও হ'ব নোৱাৰে। এতিয়া হগগয় ভাৱবাদীয়ে আমাক জনাব
ঈশ্বৰে ইছৰাইলীয়া লোকসকলক যি প্ৰত্যাহ্বান জনাইছিল তাৰ প্ৰতি তেওঁলোকে কেনেকুৱা ধৰণে সঁহাৰি দিছিল সেই কথা। পাঠ কৰি দিম 12 নম্বৰ পদ। ইয়াত এই বুলি লিখা আছে, তেতিয়া চলটিয়েলৰ পুত্ৰ জৰুব্বাবিল, জিহুচাদকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিত আৰু লোকবিলাকৰ আটাই অৱশিষ্ট ভাগে তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ আৰু তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাই পঠাইছে বুলি হগ্গই ভাৱবাদীৰ কথালৈ কাণ দিলে আৰু লোকবিলাকে জিহুৱালৈ ভয় ৰাখিলে। জৰুব্বাবিল আছিল শাসকীয় মুৰব্বী আৰু জিহুচোৱা হৈছে প্ৰধান পুৰোহিত। আৰু লোকবিলাকৰ আটাই অৱশিষ্ট ভাগ মানে বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুকলি হৈ ইছৰাইল দেশলৈ উভতি অহা লোকসকল। এই কথা মন কৰক যে তেওঁলোকে দুটা কাম কৰিলে। প্ৰথমতে তেওঁলোক ঈশ্বৰৰ বাধ্য হ'ল, তেওঁলোক ঈশ্বৰৰ প্ৰতি বাধ্য হ'ল। এজন অবাধ্য ৰজাক চমুৱেল ভাৱবাদীয়ে এই বুলি কৈছিল। প্ৰথম চমুৱেল 15 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদ। তাতে চমুৱেলে ক'লে, জিহুৱাৰ বাক্য পালন কৰাত যেনেকৈ তেওঁ সন্তোষ পায় তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তোষ পায়? চোৱা, বলিদানতকৈ আজ্ঞা পালন উত্তম আৰু মেৰৰ তেলতকৈ বাক্যলৈ কাণ দিয়া উত্তম। পাচনি জোহনে আকৌ একেধৰণৰ কথাটোৱেই এনেদৰে কৈছে। প্ৰথম জোহন 1 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদটো পঢ়িছোঁ চাবচোন। কিন্তু তেওঁ যেনেকৈ পোহৰত আছে তেনেকৈ আমিও যদি পোহৰত ফুৰোঁ তেন্তে পৰস্পৰ আমাৰ সহভাগিতা আছে আৰু তেওঁৰ পুত্ৰ যীশুৰ তেজে সকলো পাপৰ পৰা আমাক শুচি কৰে। অৰ্থাৎ আমি ঈশ্বৰৰ বাক্যৰ পোহৰত ফুৰিব লাগিব আৰু সেই বাক্যই আমাক নম্ৰ কৰিব আৰু আমাৰ সকলো ব্যৰ্থতা দুখ আদি সেই বাক্যই দেখুৱাই দিব। আমাৰ বহুতেই সেই ব্যৰ্থতাবোৰ কোনোবাই আমাক দেখুৱাই দিয়াটো ভাল নাপাওঁ, কিন্তু যদি আমি সেইবোৰ চিনি পাওঁ আৰু সেই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰোঁ, আমি দেখিবলৈ পাম যে যীশুখ্ৰীষ্টৰ তেজে আমাক আমাৰ পাপৰ পৰা শুচি কৰি থাকিব আৰু ঈশ্বৰৰ সৈতে আমাৰ সহভাগিতা অনবৰতেই থাকিব। গতিকে আমি দেখিবলৈ পাওঁ যে ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ প্ৰতি বাধ্য হৈছিল আৰু তেওঁলোকে কৰা দ্বিতীয় কামটো কি আছিল? তেওঁবিলাকে ঈশ্বৰলৈ ভয় ৰাখিছিল। হিতুপদেশত এই বুলি কৈছে, জিহুৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ আৰু পবিত্ৰজনাক জনাই সুবিবেচনা। হিতুপদেশ 9 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। এইটো মন কৰিবলগীয়া কথা যে ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শনৰ কথা কওঁতে প্ৰথমতে মানুহবিলাকৰ নেতা জৰুব্বাবিল আৰু জিহুচোৱাৰ কথা উল্লেখ কৰা হৈছে। আজি আমাৰ বাবে এটা প্ৰয়োজনীয় কথা এইয়ে যে নেতৃত্বৰ স্থানত বাধ্যতাপূৰ্ণ খ্ৰীষ্টীয় ব্যক্তিৰ প্ৰয়োজন। এজন বিখ্যাত দিগদৰ্শী নেতাক এই বুলি সোধা হৈছিল, মহান দিগদৰ্শী নেতাৰ লক্ষণ কি? তেওঁ উত্তৰ দিছিল, সেইজনেই প্ৰকৃত দিগদৰ্শী নেতা, যিজনে ভৱিষ্যত 50টা বছৰত ঈশ্বৰে কোন দিশে খোজ দিব আগতেই দেখা পায়। কিন্তু আমাৰ তেনেকুৱা নেতাও নাই যিজনে ঈশ্বৰে ভৱিষ্যত 50 মিনিটত কোন দিশে খোজ দিব সেই কথাও নাজানে, নহয়নে বাৰু? আজি প্ৰকৃত অৰ্থত ঈশ্বৰক জনা আৰু ঈশ্বৰৰ দ্বাৰা পৰিচালিত হোৱা মানুহ আমাক লাগে। এতিয়া আমি দেখিবলৈ পাওঁ যেতিয়া সেই ইছৰাইলীয়া লোকবিলাকে ঈশ্বৰৰ প্ৰতি বাধ্য হ'ল, যেতিয়া তেওঁলোকে ঈশ্বৰক ভয় কৰি চলিবলৈ শিকিলে, তেওঁলোকে ঈশ্বৰৰ পৰা এই মনোমোহা আশ্বাসবাণী পালে। পাঠ কৰি দিম 13 নম্বৰ পদটো। তাতে জিহুৱাৰ দূত হগ্গয়ে জিহুৱাই দিয়া বাৰ্তা প্ৰকাশ কৰি
লোকবিলাকক ক'লে, জিহুৱাই কৈছে, মই তোমালোকৰ লগত আছোঁ। তেওঁ কৈছে, মই তোমালোকৰ লগত আছোঁ। কি যে সুন্দৰ কথা, নহয়নে বাৰু? এইখিনিতে আমি মনত পেলাব পাৰোঁ, প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ শিষ্যসকলক এই বুলি কৈছিল, চোৱা, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছোঁ। আৰু আমি এই কথাটো মন কৰিব লাগে যে প্ৰভু যীশুৱে সংগে সংগে থাকিম বুলি কৰা প্ৰতিজ্ঞাটো আচলতে তেওঁলোকৰ বাধ্যতাৰ ওপৰত নিৰ্ভৰশীল আছিল। কাৰণ প্ৰভু যীশুৱে আচলতে এই বুলি কৈছিল, তেতিয়া যীশুৱে ওপৰলৈ আহি তেওঁলোকক ক'লে, বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল। এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বাপ্তাইজ কৰা। আৰু মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ। মথিয়ে লিখা শুভবাৰ্তা 28 নম্বৰ অধ্যায়ৰ 18 নম্বৰ পদৰ পৰা 20 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপুনি আপোনাৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাম কৰি কৰি ঘৰত বহি থাকিলে আৰু তেওঁৰ বাবে একো নকৰিলে তেওঁ আপোনাৰ লগত থাকিব বুলি কোৱা নাই। আপোনাৰ স্বাৰ্থপৰ কামত তেওঁ আপোনাক সংগ নিদিয়ে। তেওঁ কৈছিল, আপুনি তেওঁৰ বাধ্য হৈ চলিলেহে তেওঁ আপোনাৰ সংগত থাকিব। সেইটোহে আশীৰ্বাদ আৰু সহভাগিতাৰ স্থান। তাতকৈ আৰু ভাল আপুনি একো আশা কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, এতিয়া মন কৰকচোন যে ইছৰাইলৰ নেতাসকলে অতি উৎসাহ আৰু আগ্ৰহেৰে কামত লাগি গৈছে। 14 নম্বৰ পদটো পঢ়ি দিম, শুনিবচোন। আৰু জিহুৱাই জিহুদাৰ শাসনকৰ্তা চলটিয়েলৰ পুত্ৰ জৰুব্বাবিলৰ, জিহুচাদকৰ পুত্ৰ জিহুচোৱা প্ৰধান পুৰোহিতৰ আৰু লোকবিলাকৰ আটাই অৱশিষ্ট ভাগৰ মন উচতালত তেওঁবিলাকে আহি গোটেই জাতিটোৰ নেতাসকলক কামত লাগি যোৱা দেখিবলৈ পোৱাটো অতি অন্তৰত লগা কথা নহয়নে বাৰু? জৰুব্বাবিল আছিল সামাজিক নেতা, তেওঁ শাসনকৰ্তা। সেই ইছৰাইলৰ লোকসকলৰ তেওঁ আনুষ্ঠানিক শাসনকৰ্তা আছিল। জৰুব্বাবিল আছিল ৰাজবংশৰ, তেওঁ চলটিয়েলৰ পুত্ৰ। তেওঁৰ নামটোৰ অৰ্থ হৈছে প্ৰাৰ্থনাত ঈশ্বৰক খোজা। আৰু মহাপুৰোহিত জিহুচোৱা আছিল জিহুচাদকৰ পুত্ৰ। আৰু সেই জিহুচাদক আছিল বাবিলনীয়া লোকসকলে জেৰুচালেম আক্ৰমণ কৰা সময়ত ইছৰাইলীয় লোকবিলাকৰ মহাপুৰোহিত। গতিকে আমি ইয়াত দেখিবলৈ পাইছোঁ যে সমাজৰ নেতা আৰু ধৰ্মীয় নেতা জৰুব্বাবিল আৰু জিহুচোৱা দুয়োজনেই মানুহবোৰৰ লগত একেলগে লগ লাগি ঈশ্বৰৰ কামত লাগি গৈছে। অতি সুন্দৰ কথা নহয়নে? প্ৰিয় শ্ৰোতা, ইছৰাইলৰ লোকসকললৈ হগ্গই ভাওবাদীৰ যোগেৰে এইটো আহিছিল দ্বিতীয়টো বাৰ্তা। আৰু এই দ্বিতীয় বাৰ্তাটো কেতিয়া দিয়া হৈছিল, হগ্গই ভাওবাদীয়ে তাৰ সময় আমাক জনাই দিছে। পাঠ কৰি দিম 15 নম্বৰ পদটো, চাবচোন। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ 6ষ্ঠ মাহৰ 24 দিনৰ দিনা তেওঁবিলাকৰ ঈশ্বৰ বাহিনীবিলাকৰ জিহুৱাৰ গৃহৰ কাম কৰিবলৈ ধৰিলে। ইয়াত একেবাৰে সঠিক সময় আমাক জনাই দিয়া হৈছে। আৰু এই সময়টো হৈছে খ্ৰীষ্টপূৰ্ব 520 চনৰ ছেপ্টেম্বৰ মাহৰ 24 তাৰিখ। আমি ইতিমধ্যেই দেখিলোঁ যে হগ্গই ভাওবাদীৰ যোগেৰে প্ৰথমটো বাৰ্তা দিয়া হৈছিল খ্ৰীষ্টপূৰ্ব 520 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে। আৰু তেতিয়া ঈশ্বৰে সেই ইছৰাইলীয়া মানুহবিলাকক বিশেষভাৱে আহ্বান জনাইছিল। আৰু তেওঁলোকে ঈশ্বৰৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি দিছিল।
আৰু সকলো একগোট হৈছিল। গোটেই কামটো ঠিক ঠাক কৰি লৈছিল। গছ কাটিবলৈ আৰম্ভ কৰিছিল। সেই গছৰ পৰা তেওঁলোকে কাঠ উলিয়াইছিল আৰু সেই কাঠেৰে তেওঁলোকে ঈশ্বৰৰ মন্দিৰটো সাজিবলৈ আৰম্ভ কৰিছিল। আৰু এতিয়া 24 দিন পাৰ হৈ গ'ল। 24 দিনৰ পাছত হগ্গয় ভাওবাদীয়ে তেওঁলোকক এই দ্বিতীয় বাৰ্তাটো দি জনাইছে যে তেওঁলোকৰ সেই কামত তেওঁলোকৰ লগত ঈশ্বৰ আছে। তেওঁলোকৰ লগত ঈশ্বৰৰ উপস্থিতিৰ নিশ্চয়তা আছে। এইটো বৰ গুৰুত্বপূৰ্ণ কথা নহয়নে বাৰু? অতি উৎসাহজনক কথা নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, হগ্গয় ভাওবাদীৰ এই চুটি পুস্তকখনৰ পৰা আমি বুজি পাব পাৰোঁ যে হগ্গয় আছিল অতি পৰিপাটি সুশৃংখল লোক আৰু তেওঁ ভালদৰে শাসন চলোৱা লোকো আছিল। তেওঁ আছিল একেবাৰে মাটিৰ মানুহ, দৈনন্দিন জীৱনৰ লগত সম্বন্ধ থকা অতি ব্যৱহাৰিক ভাৱ চিন্তাৰ মানুহ। তেওঁ মানুহবোৰক ঈশ্বৰৰ মন্দিৰ গঢ়াত সহায় কৰিছিল। মানুহবোৰে একেলগ হৈ কাম কৰোঁতে তেওঁ মানুহবোৰক অনবৰতে উৎসাহ যোগাইছিল আৰু হতাশ নহয় কামত লাগি থাকিবলৈ প্ৰত্যাহ্বান জনাইছিল। আৰু তাৰ ফলাফল অতি মহৎ। ঈশ্বৰৰ নাম গৌৰৱান্বিত হ'ব আৰু ঈশ্বৰ সন্তুষ্ট হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ প্ৰতি বাধ্য হৈ ঈশ্বৰৰ আহ্বানৰ প্ৰতি সঁহাৰি দি যেতিয়া আমি ঈশ্বৰৰ হকে যিকোনো কাম কৰিবলৈ আগবাঢ়ি যাওঁ, তাত ঈশ্বৰ সন্তুষ্ট হয় আৰু আমিও আশীৰ্বাদ পাওঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। প্ৰথম বাৰ্তাটোত ঈশ্বৰে যিহুদী লোকসকলক প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকে প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল, একত্ৰিত হৈছিল, প্ৰকল্পটোৰ আয়োজন কৰিছিল, গছ কাটিছিল, কাঠ বনাইছিল আৰু মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া 24 দিনৰ পাছত হগ্গয়ে তেওঁলোকক ঈশ্বৰৰ পৰা অহা দ্বিতীয়টো বাৰ্তা দিয়ে আৰু সেইটো হৈছে তেওঁৰ উপস্থিতিৰ আশ্বাস। হগ্গয় এজন শৃংখলাবদ্ধ মানুহ আছিল। তেওঁৰ পুস্তকখনৰ পৰা আমি সেইটো বুজি পাওঁ। তেওঁ এজন প্ৰশাসকো আছিল। তেওঁ আছিল এজন ব্যৱহাৰিক মানুহ, পৃথিৱীৰ লগত সম্পৰ্ক থকা মানুহ। তেওঁ মানুহবোৰক মন্দিৰটো পুনৰ নিৰ্মাণ কৰাত সহায় কৰিছিল আৰু তেওঁলোকে একেলগে কাম কৰাৰ লগে লগে তেওঁলোকক তেওঁলোকৰ কামত অহৰহ উৎসাহিত আৰু প্ৰত্যাহ্বান জনাইছিল। ফলাফল বৰ ভাল হ'ব, ঈশ্বৰ সন্তুষ্ট হ'ব আৰু ঈশ্বৰৰ মহিমা হ'ব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, প্ৰভু এই অধ্যয়নৰ যোগেদি সকলো দৰ্শকে তোমাৰ বাক্য বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু, তেওঁলোকৰ জীৱনত যদি কিবা প্ৰয়োজনবিলাক আছে, সকলো প্ৰভু তুমি জানা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 3টা। জৰুব্বাবিল কি নেতা আছিল? অপশ্যন এ ৰাজনৈতিক, অপশ্যন বি সামাজিক, অপশ্যন চি ধৰ্মীয়, অপশ্যন ডি সামৰিক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।